নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 ছেপ্টেম্বৰ। আত্মসহায়ক গোটৰ মহিলা 10,000 টকাৰ নতুন বাজেট মুকলি হৈছে। অতি শীঘ্ৰে আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। আত্মসহায়ক গোটৰ মহিলাৰ বাবে ফল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। PMAY চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। 31 ডিচেম্বৰ হৈছে শেষ সময়সীমা। এতিয়া আপুনি কৰক আবেদন। লগতে PM কিষাণৰ 18তম কিস্তিৰ টকা কেতিয়া সোমাব আপোনাৰ একাউণ্টত। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব 4,000 কোটি টকা। লগতে অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। অহা 31 ডিচেম্বৰলৈকে PMAY আঁচনিৰ বৈধতা। চৰকাৰী ঘৰ লাভ কৰিবলৈ কেনেকৈ কৰিব আবেদন সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক। চৰকাৰী ঘৰৰ প্ৰথম কিস্তিত 32,500 টকা সোমাব প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত। চৰকাৰী ঘৰৰ বৈধতা 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰিছে। চৰকাৰী ঘৰ লাভ নকৰা লোকৰ বাবে এটা ফল খবৰ আহি পৰিলে। পূৰ্বে চৰকাৰী ঘৰ লাভ নকৰা পৰিয়ালে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। অসমৰ 1,30,000 লোকক দিয়া হ'ব চৰকাৰী পকী ঘৰ। ধনৰ পৰিমাণ 2,60,000লৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা। PMAY MIS.gov.in অথবা PMAY.nic.in ৱেবছাইটত কৰিব পাৰিব আবেদন। ঘৰ লাভ নকৰাসকলে অফলাইন বা অনলাইন দুয়োটা পদ্ধতিতে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। কি নথি পত্ৰ লাগিব চৰকাৰী ঘৰ আবেদন কৰাৰ সময়তে? হিতাধিকাৰী বেংক একাউণ্ট থাকিব লাগিব আৰু প্ৰত্যেকজন হিতাধিকাৰী একাউণ্ট থাকিব লাগিব আৰু একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। নহ'লে আপুনি চৰকাৰী ঘৰৰ 32,500 টকা প্ৰথম কিস্তিৰ টকা নাপাব। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID কাৰ্ড থাকিব লাগিব। জাতিগত প্ৰমাণপত্ৰ, এক্টিভ মোবাইল নম্বৰ লাগিব। আয়ৰ প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো লাগিব আপোনাৰ। বেংকৰ একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে। আধাৰ কাৰ্ড নাথাকিলে কৰিব নোৱাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। পূৰ্বে তালিকাৰ পৰা বাদ পৰা সকলে এইবাৰ চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব। 2 কোটি ঘৰ অসমে লাভ কৰিব 1,30,000 চৰকাৰী ঘৰ। মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ 2011 বা 2018 চনৰ চৰকাৰী ঘৰৰ লিষ্টৰ পৰা নামটো বাদ পৰিছিলে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিছে 32,500 টকা। এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। যদি আপুনি টকাটো পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। লগতে চৰকাৰী ঘৰৰ বিষয়ে যদি কিবা অভিযোগ দিব লগা থাকে বা আপোনালোকৰ কিবা প্ৰশ্ন থাকে তেনে এতিয়া আপুনি কল কৰক 1800-116-163 নম্বৰত। সম্পূৰ্ণকৈ আপুনি অভিযোগ দিব পাৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ আৰু মাত্ৰ 7 দিন 10 তাৰিখে পুৱাতে লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। কোনে কোনে লাভ কৰিব এই ধনৰাশি? লগতে অতি শীঘ্ৰে কৰক আপোনাৰ বেংক একাউণ্ট আপডেট, নহ'লে আপুনি টকা নাপাব। 7 দিনৰ ভিতৰতে আপোনাৰ বেংক একাউণ্ট আপডেট কৰিব লাগিব অথবা চৰকাৰী কোনো ধৰণৰ আঁচনি টকা আপোনাৰ একাউণ্টলৈকে চৰকাৰে প্ৰেৰণ নকৰে। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে সোমাই দিব ধনৰাশি। কোনে কোনে লাভ কৰিব এই ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1,250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন হ'ব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্ট আপডেট কৰক। লগতে পেন কাৰ্ড, আধাৰ কাৰ্ড দুয়োটাই লিংক কৰিব লাগিব আপোনাৰ বেংক একাউণ্টৰ লগতে, অন্যথা আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব। লগতে চৰকাৰে এখন নতুন নিয়ম সলনি কৰিছে আৰু এইবাৰৰ পৰা আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড দুয়োটা লিংক কৰিব লাগিব আৰু পুৰণি হিতাধিকাৰীয়েও নতুনকৈ অৰুণোদয় 3 আঁচনি আবেদন কৰিব লাগিব। যদি আপুনি নকৰে তেনেক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব। যিসকল ব্যক্তি ভাবিছে নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিব পাৰিব তেনেক্ষেত্ৰত নিশ্চয় আপুনি কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ কৰিব, ক'ৰ পৰা প্ৰপত্ৰ সংগ্ৰহ কৰিব নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ ঘোষণা কৰিছে। মাত্ৰ 15 টকা আহিব বিদ্যুতৰ বিল। কেনেকৈ লাভ কৰিব এই সুবিধা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। পূৰ্বে যদি বিল আহিছিল 100 টকা, এতিয়া আহিব 15 টকা। 85% হেৰা পাব বিদ্যুতৰ বিল। বিনামূল্যে বিদ্যুতক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্যকৰ বিজুলী যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব ছলাৰ পেনেল। ছলাৰ পেনেল লগাবলৈ চৰকাৰে দিব 1,30,000 টকাৰ ৰাজসাহায্য, যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব বিদ্যুৎ।
ইতিমধ্যে 2 লাখ লোকে বিনামূল্যে বিদ্যুতের বাবে কৰিছে আবেদন আৰু এই সোলার প্যানেল লগৰ পিছতে ৰাহি হ'ব 85% বিদ্যুতৰ বিল পূৰ্বে যদি বিল আহিছিল 100 টকায় এতিয়া পুনে বিল আহিব 15 টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এখন ডাঙৰ পন্থা হাতত লৈছে যদি আপুনি এতিয়ালৈকে সোলার প্যানেলৰ বাবে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক আপুনি কেনেকৈ আবেদন কৰিব যদি ভিডিও লাগে নিশ্চয় কমেন্ট কৰি জনাব নেক্সট ভিডিওত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ স্মাৰ্ট মিটাৰৰ পৰিণাম পাব 2026ত ৰেচন অৰুণোদয় নালাগে ঘূৰাই ৰাখক স্মাৰ্ট মিটাৰ কেইবাটাও ৰাজ্যে হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে ৰাজ্যে তামোল পাণৰ শৰাই লৈ শক্তি বিভাগৰ কাৰ্যালয়ত মহিলা আৰু পুৰুষ লোকে ঘূৰাই দিলে স্মাৰ্ট মিটাৰ লগতে স্মাৰ্ট মিটাৰ ঘূৰাই দিয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে লোকে ঘূৰাই দিলে নিজৰ স্মাৰ্ট মিটাৰ নালাগে আমাক অৰুণোদয়ৰ ধন ঘূৰাই লওক স্মাৰ্ট মিটাৰ 1250 টকাৰে ঘৰ নচলে বিদ্যুতৰ বিল আহে 4000 টকা স্মাৰ্ট মিটাৰ লগৰ ফল পাব 2026 নিৰ্বাচনত চামুচৰেদি বেলচা মাৰি নিছে এইখন চৰকাৰে 4000 টকা বিল আহিলে কি কৰিম ৰেচনৰ চাউলেৰে মৰাণত শক্তি বিভাগৰ কাৰ্যালয়ত স্মাৰ্ট মিটাৰ ঘূৰাই দিবলৈ আহি ৰাইজৰ হুংকাৰ প্ৰতিবাদী ৰাইজক সংগ দিয়ে আত্মকৈ জাতীয় সংগঠনে তামোল পাণৰ শৰাই লৈ শক্তি বিভাগৰ কাৰ্যালয়ত পুৰুষ আৰু মহিলা তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ অসমত বিজেপিয়ে মহিলাক দিয়ে 1250 টকাকে আৰু হাৰিয়ানাত বিজেপিয়ে মহিলাক দিয়ে 2100 টকা ইয়াক লৈ জনতাই ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে আসলতে অসমত কিয় ইমান কমকে টকা দিয়ে লগতে হাৰিয়ানা চৰকাৰে কিয় ইমান বেছিকে দিয়ে বিজেপি চৰকাৰক লৈ কিবাটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে এতিয়া জনতাই বন্ধু-বান্ধৱীসকল অসমৰ ৰাইজে ইয়াৰ বিষয়ত কি ক'ব কংগ্ৰেছৰ সমানে সমানে হাৰিয়ানাত বিজেপিৰ সংকল্প পত্ৰ কংগ্ৰেছক চেৰ পেলাই হাৰিয়ানাত 20 টাকৈ গ্যাৰান্টি দিলে বিজেপি চৰকাৰে মহিলাক মাহে 2100 টকা দিয়াৰ ঘোষণা কৰিছে বিজেপি চৰকাৰ 10 লাখ টকা বিনামূল্যে স্বাস্থ্য বীমা প্ৰদানৰ গ্যাৰান্টি প্ৰদান কৰিছে বিজেপিয়ে 2 লাখ নিবনুৱাক চাকৰি প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে বিজেপিয়ে 500 টকাত গেছ সিলিন্ডাৰ প্ৰদান কৰাৰ ঘোষণা মুঠ 20 টাকৈ হাৰিয়ানাৰ গ্যাৰান্টি দিলে বিজেপিয়ে হাৰিয়ানাত বিজেপিৰ চৰকাৰ আহিলেই প্ৰতিশ্ৰুতি পূৰণৰ আশ্বাস প্ৰদান কৰিছে কংগ্ৰেছৰ সমানে সমানে হাৰিয়ানাত বিজেপি চৰকাৰৰ সংকল্প আৰু ইয়াক লৈ জনতাই ক্ষিপ্ত হৈ পৰিছে সো বন্ধু-বান্ধৱীসকল ইয়াৰ বিষয়ত আপুনি কি ক'ব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰী গাদী এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হলে অসমত হ'ব ৰাজনৈতিক ভূমিকম্প কেন্দ্ৰত ৰাহুল গান্ধীৰ চৰকাৰ হলে 24 ঘণ্টাত মুখ্যমন্ত্ৰী গাদী এৰিব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টাৰ ভিতৰত হিমন্ত চৰকাৰ নাইকিয়া হ'ব অপেক্ষা আৰু মাত্ৰ কেইটামান দিন হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা আঁতৰাবলৈ আমি আছো আমাক জোকাই লোৱাৰ পৰিমাণ বিয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গজৰি উঠিছে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে হয় বন্ধু-বান্ধৱীসকল ৰকিবুল হুছেইনে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ বিজেপিয়ে কংগ্ৰেছ আৰু ৰাইজৰ পৰা ক্ষমা খুজিব লাগে গৌৰৱ গগৈয়ে এখন ডাঙৰ মন্তব্য কৰিছে বিজেপিয়ে কংগ্ৰেছ আৰু ৰাইজৰ পৰা ক্ষমা খুজিব লাগে বিজেপি চৰকাৰ অহা দিনৰে পৰা সিন্ডিকেটবোৰ আৰম্ভ হৈছে কেৱল ইয়াই নহয় কয়লাৰ পৰা ট্ৰেডিং সিন্ডিকেটক লৈ বিজেপি চৰকাৰ জড়িত নিজৰ গাফিলতি ডাকিব বিচাৰি আছে বিজেপিয়ে আৰু 1.5 বছৰৰ পাছত বিজেপি চৰকাৰ নাহে বুলি নিশ্চিত হৈছে আৰু হে যিমান পাৰে সিমান লুণ্ঠন কৰি আছে মন্তব্য কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে হয় বন্ধু-বান্ধৱীসকল গৌৰৱ গগৈয়ে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব আপোনাৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ আত্মগোটৰ প্ৰতিজন মহিলাৰ একাউণ্টে চৰকাৰে প্ৰেৰণ কৰিব 10000 টকা তাৰ বাবে চৰকাৰে সম্পূৰ্ণকৈ সাজু হৈ পৰিছে অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব 10000 টকা আপুনি আত্মগোটৰ ফৰ্মৰ লগত যিখন বেংক একাউণ্ট দিছে সেইখন বেংক একাউণ্টৰ লগত অতি শীঘ্ৰে আপুনি NPCI লিংক কৰক যদি আপুনি NPCI লিংক নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টলৈকে চৰকাৰে প্ৰেৰণ কৰিব নোৱাৰিব 10000 টকা আৰু তাৰ বাবে বহুত মহিলাই কিন্তু
নামটো অন্তৰ্ভুক্ত হৈ আছে কিন্তু তথাপিও আপুনি টকা নাপাব যদি আপোনাৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক নকৰে তেনে ক্ষেত্ৰত 10,000 টকা প্ৰেৰণ কৰিব নোৱাৰিব লগতে বেংক একাউণ্টৰ লগত প্ৰত্যেকজন মহিলাই কৰিব লাগিব আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক আৰু এইকেইটা কাম অতি শীঘ্ৰে কৰি লওক কিয়নো অহা মাহত দুৰ্গা পূজাৰ সময়তে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব পাৰে 10,000 টকা আত্মসহায়ক মহিলাৰ বাবে চৰকাৰে নতুন বাজেট মুকলি কৰিছে অতি শীঘ্ৰে আত্মসহায়ক একাউণ্টত প্ৰেৰণ কৰিব 10,000 টকা যদি আপোনাৰ SBI একাউণ্ট আছে তেনে ক্ষেত্ৰত এতিয়া আপুনি SBI একাউণ্টত গৈ আপুনি অতি শীঘ্ৰে লিংক কৰি লৈ লওক আপুনি প্ৰত্যেকগৰাকী মহিলাই কৰিব লাগিব এইটো কাম অন্যথা আপুনি 10,000 টকা নাপাব আপুনি বেংকত গৈ এখন ফৰ্ম ফিল আপ কৰি সম্পূৰ্ণকৈ কৰিব পাৰিব লগতে আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ড পেন কাৰ্ড এইখিনি নথিপত্ৰ লাগিব এইকেইটা নথিপত্ৰ হ'লে আপুনি সম্পূৰ্ণকৈ NPCI বা DBT লিংক কৰিব পাৰিব আপুনি কেনেকৈ কৰিব যদি অনলাইনৰ মাধ্যমত কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু কৰিব নোৱাৰিব ইয়াৰ কিন্তু বেংকত গৈ সকলোৱে DBT লিংক কৰিব লাগিব লগতে আত্মসহায়ক মহিলাৰ যি সকল ব্যক্তিৰ আগতে লিষ্ট প্ৰকাশ পাইছে সেইখন লিষ্ট নহয় চৰকাৰে এখন নতুনকৈ লিষ্ট প্ৰকাশ কৰিব আৰু সেইখন লিষ্টত আপোনালোকক চেম টু চেম সম্পূৰ্ণকৈ এনেকুৱাকৈ ৰাইট সাইডত 10,000 টকা উল্লেখ কৰা থাকিব লগতে ইয়াতে বেংকৰ নেমটো উল্লেখ কৰা থাকিব লগতে ইয়াতে আপোনালোকৰ যিখন বেংকৰ IFSC কোডটো এনেকুৱাকৈ থাকিব লগতে ইয়াতে আপোনালোকৰ ট্ৰানজেকশ্যন আইডিটো থাকিব তাৰপিছত ইয়াতে আপোনাৰ ভিলেজৰ নেমটো উল্লেখ কৰা থাকিব তাৰপিছত চাওক ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টৰ নেমটো দিয়া থাকিব তাৰপিছত ইয়াতে আপোনাৰ ষ্টেটৰ নাম সম্পূৰ্ণখিনি কিন্তু আপোনালোকে এনেকুৱাকৈ সিলেক্ট কৰি থাকিব তাৰপিছত ইয়াতে এপ্লিকেশ্যন আইডি বা আপোনাৰ যিখন গোটৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ সম্পূৰ্ণকৈ উল্লেখ কৰা থাকিব আৰু প্ৰত্যেকগৰাকী আত্মসহায়ক মহিলাৰ বাবে এটা ফল খবৰ অতি শীঘ্ৰে কৰি লওক আপোনাৰ NPCI লগতে DBT লিংক অন্যথা আপুনি 10,000 টকাৰ পৰা বঞ্চিত হ'ব গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video